বিশ্বনাথত অঘটন দিৰিং নৈৰ সোঁতত উটি গ'ল এজন যুৱক। বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৱৰ্তী গাঁৱত দিৰিং নৈয়ে লৈছে তাণ্ডৱ। ইতিমধ্যে বানত ডুব গৈছে মধুপুৰ বনগাঁও ভীমাজুলি আদি গাঁৱৰ বিস্তীৰ্ণ অঞ্চলসমূহ। প্ৰাপ্ত খবৰ অনুসৰি দিৰিং নৈৰ বাঢ়নি পানীয়ে উটুৱাই নিয়ে দিবংশবৰ নামৰ এজন যুৱকক। SDRFক খবৰ দিয়াৰ পাছতো উপস্থিত নোহোৱা স্থানীয় ৰাইজে সন্ধানহীন দিবংকক বিচাৰি দিৰিং নৈত অভিযান চলায়। উটি যোৱা যুৱক দিবংৰ ঘৰ দিৰিং চাহ বাগিচাৰ 4 নং লাইনত আৰু আমালৈ খবৰ অহালৈকে যুৱকজনক উদ্ধাৰ কৰিব পৰা হোৱা নাই। মানে যোৱাকালি সন্ধিয়া কামত গৈছিলে বিবং আৰু আন্থনী নামৰ ল'ৰা দুজন। তাৰপাছত সন্ধিয়া 5-6টা মানত আন্থনী নামৰ ল'ৰাটো ফোন কৰি জনালে যে বিবং নামৰ ল'ৰাটো নদীত বহাই গৈছে পানী অভাৰ হোৱাৰ কাৰণে। তাৰপাছত গোটেই ৰাতি ল'ৰাবিলাক বিচাৰিলে, পোৱা নাই। এতিয়ালৈকে আমি বিচাৰিয়ে আছোঁ, পোৱাই নাই। তাৰপাছত আমাৰ ওচৰত থানাত এণ্ট্ৰি কৰা হৈছে। বয়স 24-23 মান হ'ব। আমাৰ আশা আছে যে পাম বুলি। NDRF বাহিনীৰ লগত কোনো ধৰণৰ যোগাযোগ হোৱা নাই? যোগাযোগটো এতিয়ালৈকে হোৱা নাই। সিহঁত দুজন আছিলে আৰু এজনক উটুৱাই নিলে পানী, আৰু এজন বাচিলে বুলি ফোন কৰি জনালে। আৰু জনাৰ পিছত আমি গৈ চাইছোঁ মানে যে পানী সঁচাকৈ বহুত বেছি ডাঙৰ আছিলে মানে। সেইকাৰণে এতিয়ালৈকে আমি বিচাৰি আছোঁ, সন্ধানী হৈ আছে। পানীটো এনেকুৱা টাইপৰ ডাঙৰ হৈছে যে কোনো বিশ্বাসেই নকৰিব। মানে হটককৈ বাঢ়িছে আৰু হটককৈ কমি গৈছে। ৰাতিপুৱা আহি চাইছোঁ একদম পানী কমি গৈছে। লাগি যায়, আহিব নোৱাৰে, ওলাই যাব নোৱাৰে। নাই ইয়াততো ওলাই যায়। ইমান দূৰত কথা নটাই ইমান দূৰত